আহোম যুগৰ এই ২৫টা প্ৰশ্নৰ উত্তৰ আপুনি জানেনে? চাও আহক। আহোমসকলৰ ৰাজত্বকালত নিৰ্মিত বিখ্যাত খেলঘৰ কোনটো? ৰংঘৰ আহোম যুগত নিৰ্মিত বিখ্যাত খেলঘৰ। কাৰ শাসনকালত কাৰেংঘৰ নিৰ্মাণ হৈছিল? ৰাজেশ্বৰ সিংহৰ শাসনকালত কাৰেংঘৰ নিৰ্মাণ হৈছিল। কাৰেংঘৰ ক'ত অৱস্থিত? কাৰেংঘৰ শিৱসাগৰত অৱস্থিত। আহোম যুগৰ বিখ্যাত পুখুৰী কোনটো? জয়সাগৰ আহোম যুগৰ বিখ্যাত পুখুৰী। জয়সাগৰ কোনে খনন কৰাইছিল? ৰুদ্ৰসিংহই জয়সাগৰ খনন কৰাইছিল। আহোমসকলৰ সামৰিক বিভাগৰ মুখ্য বিষয়াজনক কি বুলি কোৱা হৈছিল? বৰফুকন বুলি কোৱা হৈছিল। আহোম ৰাজ্যত ভূমি জৰীপ ব্যৱস্থা কোনে আৰম্ভ কৰিছিল? ৰুদ্ৰসিংহই ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল। আহোম যুগৰ বিখ্যাত শিৱ মন্দিৰ কোনটো? শিৱদৌল আহোম যুগৰ বিখ্যাত শিৱ মন্দিৰ। শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? শিৱসিংহই শিৱদৌল নিৰ্মাণ কৰিছিল। আহোম যুগত বৰগোহাঁই কোন আছিল? বৰগোহাঁই আছিল আহোম ৰাজ্যৰ উচ্চপদস্থ মন্ত্ৰী। আহোম ৰাজ্যৰ ৩গৰাকী মুখ্যমন্ত্ৰী কোনসকল আছিল? বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। আহোম যুগত বুঢ়াগোহাঁইৰ দায়িত্ব কি আছিল? বুঢ়াগোহাঁই আছিল ৰাজ্যৰ মুখ্য পৰামৰ্শদাতা মন্ত্ৰী। আহোম ৰাজ্যৰ ৰাজমোহৰক কি বুলি কোৱা হৈছিল? সিংহচাপ বুলি কোৱা হৈছিল। আহোম যুগৰ উৎসৱ কোনটো? দৌল উৎসৱ আহোম যুগৰ বিখ্যাত উৎসৱ। কোন আহোম ৰজাই হিন্দু নাম গ্ৰহণ কৰিছিল? চুহুংমুঙেই প্ৰথমে হিন্দু নাম গ্ৰহণ কৰিছিল। আহোম ৰাজ্যত বৰফুকনৰ কাৰ্যালয় ক'ত আছিল? গুৱাহাটীত বৰফুকনৰ কাৰ্যালয় আছিল। কোন আহোম ৰজাক স্বৰ্গনাৰায়ণ বুলিও কোৱা হয়? চুহুংমুঙক স্বৰ্গনাৰায়ণ বুলিও কোৱা হয়। আহোম যুগৰ বিখ্যাত বিষ্ণু মন্দিৰ কোনটো? বিষ্ণুদৌল আহোম যুগৰ বিখ্যাত বিষ্ণু মন্দিৰ। আহোম সাম্ৰাজ্যত পাইকসকলক কিহৰ বাবে ব্যৱহাৰ কৰা হৈছিল? সামৰিক আৰু শ্ৰমমূলক কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আহোম যুগত কোন নগৰক ৰংপুৰ বুলি কোৱা হৈছিল? শিৱসাগৰক ৰংপুৰ বুলি কোৱা হৈছিল। আহোম ৰাজ্যত বৰপাত্ৰ গোহাঁইৰ ভূমিকা কি আছিল? বৰপাত্ৰ গোহাঁই আছিল আহোম ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী আৰু প্ৰশাসনিক বিষয়াৰ দায়িত্বত আছিল। আহোম যুগত চাংমাই কাক কোৱা হৈছিল? চাংমাই আছিল ৰাজকীয় হাতী চোৱা বিষয়াসকল। আহোম ৰাজ্যত কোনে ন্যায় বিচাৰ কৰিছিল? আহোম ৰজাই ন্যায় বিচাৰ কৰিছিল। আহোম যুগৰ বিখ্যাত জলাশয় গৌৰীসাগৰ কোনে খনন কৰাইছিল? ফুলেশ্বৰী দেৱীয়ে গৌৰীসাগৰ খনন কৰাইছিল। গৌৰীসাগৰ ক'ত অৱস্থিত? গৌৰীসাগৰ শিৱসাগৰত অৱস্থিত। আপুনি কিমানটা উত্তৰ সঠিককৈ জানিছিল? কমেণ্টত আপোনাৰ স্ক'ৰ লিখিব আৰু অসমৰ ইতিহাসৰ এনে আৰু শ্বৰ্টছ পাবলৈ ফ'ল' কৰিব।